কথাটোতো আৰম্ভণিটো হৈ গ'ল নহয়। আমি ক'লোৱে যে ৰাইজে যিটো এইটো চবেই জানে যে অকণ বৰুৱা সোঁৱৰণিত আমি এখন ফোনবোৰ খেলিবলৈ লৈছোঁ। ইয়াত 6-7 মাৰ্চত বাকীখিনি কথা তেখেতে ক'লে। ঘৰ এইখিনিতে যিটো আছিলে তেখেতে আমি ভাল এজন শিৱসাগৰ প্ৰফেচাৰ হিচাপে আমি পাইছিলোঁ। তেখেত মানে ইয়াত সকলো ক্ষেত্ৰতে আগভাগ লয় আৰু কোনোবাই কিবা এটা পাতিছে ঘৰতনো কেনেকুৱা কি হৈছে তাতো খবৰ ল'বলৈ যায়, গম পাইছেনে? কিবা অসুবিধা থাকিলে তেখেতে এটাই কয়, ক'ব। এইখিনিৰ লগত বৰ মিলা প্ৰীতি আছিলে তেখেত। এই সংসাৰ ক'ল আৰু এতিয়া কি কৰিম আমি, উপায়তো নাই। ভগৱানে যেনেকৈ যাক যেনেকৈ নিব তেনেকৈ। শিৱসাগৰৰ সাংবাদিক বন্ধুসকল, আপোনালোকৰ সকলোৰে অৱগত গম পাইছেই যে অহা 6 আৰু 7 তাৰিখে সদৌ অসম ভিত্তিত এখন আমন্ত্ৰণমূলক ভলীবল প্ৰতিযোগিতা আমি তলাতল প্ৰাংগণত অনুষ্ঠিত কৰিবলৈ লৈছোঁ, তলাতল কাপ 2025 নামেৰে। আৰু এই প্ৰতিযোগিতাখন আমি বিশেষকৈ আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু, শিৱসাগৰৰ সমাজ জীৱনৰ এজন অন্যতম ব্যক্তি আছিল। তেখেত শিৱসাগৰ কলেজৰ তেখেত ইংৰাজী বিভাগৰ অধ্যাপক আছিল আৰু গোটেই সমাজৰ লগত ইমান ওতঃপ্ৰোতভাৱে জড়িত এজন ব্যক্তি অকণ বৰুৱা ছাৰ। আৰু সেই অকণ বৰুৱা ছাৰৰ সোঁৱৰণত আমি এই খেলখন অনুষ্ঠিত কৰিবলৈ লৈছোঁ। অকণ বৰুৱা ছাৰ অকল শিক্ষকেই নহয়, তেখেত এজন খুব স্পৰ্টছমেন আছিল, খেলা ধূলাৰ লগত জড়িত আছিল। তেখেত এজন সংগঠক আছিল, ক্ৰীড়া সংগঠক আছিল আৰু সমাজৰ বিভিন্ন ধৰণৰ সামাজিক সাংস্কৃতিক সকলো দিশৰ লগতে তেখেত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। গতিকে এনে এজন ব্যক্তিক আচলতে আমি বহুদিন পূৰ্বেই আচলতে আমি তেখেতৰ প্ৰতি সন্মান জনাই কিবা এটা কৰিব লাগিছিল। বাৰু যিয়েই নহওক, আমি পলমকৈ হ'লেও তেখেতৰ যি স্মৃতি, তেখেতক আমি সোঁৱৰণ কৰাৰ উদ্দেশ্যে আমি আজি এই ভলীবল খেলখনৰ আয়োজন কৰিবলৈ লৈছোঁ। গতিকে মই এই খেলখনৰ অসমৰ কেইবাটাও বচা বচা দল আহিব আমাৰ ইয়ালৈ আৰু সেইখিনি সন্দৰ্ভত মই আমাৰ টেকনিকেল এক্সপাৰ্ট হিচাপে থকা আমাৰ উৎপল বৰুৱাদেৱক মই এইখিনি কথা আপোনালোকক অৱগত কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। নমস্কাৰ সাংবাদিক বন্ধুসকল, প্ৰথমবাৰৰ বাবে অকণ বৰুৱা সোঁৱৰণিত আমি এখন দিবানৈক্য প্ৰাইজমণি ভলীবল প্ৰতিযোগিতা অসম ভিত্তিত পাতিবলৈ আয়োজন কৰিছোঁ। এই তলাতল ঘৰৰ প্ৰাংগণতে আমি ইতিমধ্যে অসমৰ বহুতকেইটা দলৰ লগত যোগাযোগ কৰিছিলোঁ। তাৰ ভিতৰত অসমৰ বচা বচা দলসমূহৰ ভিতৰত ACB গুৱাহাটী, ৰেঙনি তেজপুৰ, চৰভোগৰ পৰা আহিব, ডিফু আহিব, 3rd APBN আহিব, শিৱসাগৰ আৰু উৎসাহ যোগাবলৈকে আমি 2টি দল বিচাৰিছোঁ। এটা শিৱসাগৰৰ জুনিয়ৰ টিমটো আৰু ৰেঙনি জুনিয়ৰ টিম, তাৰপিছত নাহৰকটীয়া দলটি আছে। এনেদৰে আমি 8টা দল এই প্ৰতিযোগিতাৰ বাবে প্ৰথমবাৰৰ বাবে বিচাৰিছোঁ। তেখেতসকলে অহাটো প্ৰায় খাটাং কৰি দিছে। ইয়াৰ পাছতো বহুত দলে আমাক যোগাযোগ কৰি আছে, কিন্তু আমি সকলোকে প্ৰথমবাৰৰ বাবে এই সুবিধাটো দিব নোৱাৰিলোঁ। সেই অসমৰ বিভিন্ন বচা বচা দলসমূহৰ ওচৰতো আমি তেখেতলোকক সুবিধা দিব নোৱাৰাৰ বাবে ক্ষমা বিচাৰিছোঁ। গতিকে আমি এই খেলখন সম্পূৰ্ণভাৱে সাফল্যমণ্ডিত হ'বলৈ আপোনালোকৰ সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।